এতিয়া গাড়ীখনটো ঠেলিলোৱে চাইকেলটো ঠেলিব লাগিব খোজকাঢ়িলেও ভয় লাগে তলফালে চাব এজন বৃদ্ধ মানুহ যদি যায় তাকো দাঙি নিব লগা অৱস্থা হয় যদি দাঙি এনেকৈ যদি বিজেপি চৰকাৰ থকাৰ পাছতো যদি আমি এনেকৈ কি বুলি কয় একদম পিছপৰা জেগাত থাকিব লগা হৈছে কেনেকুৱা অৱস্থা হৈছে চাওক ৰঙিয়াৰ পৰা যেনেকৈ আমি দাৰকুছিৰে সোমাৰ পৰা যাই নলবাৰীলৈ যোৱা ৰাস্তা এইটোৱে তাতে যদি এখন দলং নাথাকে এখন যদি এম্বুলেন্স যাব নোৱাৰে এখন যদি ভাল চাৰিচকীয়া বাহন যাব নোৱাৰে কিহৰ ক'ত আছো আমি এনেকুৱা পিছপৰা জেগাত কিয় আছো আমি এনেতো কয় বহুত কৰা বুলি কয় এম এল এ ডাঙৰে কয় কি বোলে এখন দলং চেংচন হৈছে চেংচন হোৱা বুলি কয় এনেকৈ পৰি আছে চেংচন হোৱাটো প্ৰায় 6-7 বছৰ হৈয়ে গ'ল সদায় কয় ইলেকশ্যন আগে কয় এখন দলং চেংচন হৈছে এখন এইবাৰ কৰিব ইলেকশ্যনৰ পিছতে সেনেকুৱা ক'লে আমি কেনেকুৱা কৰিম আমি এতিয়া যিহেতু আমি গাঁৱৰ ৰাইজে সকলো ঘৰে বাঁহ তুলি কেনে যোৰাটা ঢাপলি দি কেনে চাইকেলবোৰ ঠেলি পাৰ কৰোঁ বাইকো ঠেলি পাৰ কৰোঁ আৰু কোনো যাতায়াতৰ সুবিধাই নাই ক'ব গ'লে আপোনালোকে চাইছে আমাৰ দলঙৰ অৱস্থা আমাৰ এইটো দলং আপোনাৰ দাৰকুছি তুলসীবাৰীৰ পৰা সোমাই আহি ইয়াতে ডাইৰেক্ট নলবাৰীত সোমায় আৰু খুপনিকুছিৰ পৰা আপোনাৰ নলবাৰী যাওঁতে মাজত এটা বাঁহৰ দলং আছে যেটো বৰ্তমান ভাঙা মানে নুনা নদীৰ দলংখন বৰ্তমান ভাঙা আছে আৰু এইটো দলঙৰ অৱস্থাটো আপোনালোকে চাই আছে এইখিনি দিনা ভাল এটা ডাঙৰ গাড়ী যাব পাৰে বা এম্বুলেন্স এখন যাব নোৱাৰে যদি আমাৰ ইয়াতে কোনো অসুবিধা হয় তেনেহ'লে আমি সিপাৰো যাব নোৱাৰো ইপাৰে আহিব নোৱাৰো আমাৰ নেৰা নেপাৰা অৱস্থা হৈ আছে বৰ্তমান আমাৰ এম এল এৰ ওচৰত অনুৰোধ যাতে আমাৰ দলংটো ভাল কৰি দিয়ে এইখিনি আৰু ইমান বছৰ হৈছে মানে আৰু ক'ব পৰা নাই মই সৰু থাকোঁতে চাইছোঁ যেনেকুৱা আছিল মাজে মাজে অলপ ভাল কৰে আমাৰ গাড়ী ড্ৰাইভাৰকেইটা অকণমান ভাল কৰে এইখিনি আৰু গুৰুত্ব মানে অকণমানে দিয়া নাই মোৰ অনুৰোধ আৰু বাৰিষা সময়তো অৱস্থা মানে আমাৰতো নেৰা নেপাৰা অৱস্থা আৰু ইমান মানে বেয়া মানে ক'ব নোৱাৰি ইমান বেয়া মানে গুৰুত্ব মানেতো আমাৰ বিজেপি চৰকাৰ বা আমাৰ ভৱেশ কলিতা ডাঙৰীয়া অকণমানো গুৰুত্ব দিয়া নাই হয়তো তেওঁ আহি কেনে 2-3টা বাইট দিয়ে আৰু গুচি যায় এইখিনি আৰু গাড়ী তুলব লগা হয় টানি উঠাব লগা হয় ট্ৰেক্টৰ দি ফেলে গাড়ী এদিনা পড়ছিল ভাঙি ফেলে গাড়ী উঠাইছে ট্ৰেক্টৰ দি ফেলে বুজিছে নাই টানি ফেলে বহুত মানুহ হাজাৰ মানুহ অহা যোৱা কৰে 4টা-5টা গাঁৱৰ মানুহ একদম দাৰকুছি ৰঙিয়া আপোনাৰ তুলসীবাৰী ইছাপুৰ এগুলো বহুত মানুহ যাতায়াত কৰে তো এই এম্বুলেন্স আৰু এই অগ্নিবাহিনী জুনুমা গাড়ী আহিব নোৱাৰে তো আহিব নোৱাৰে গাড়ীত আহিব নোৱাৰে না গাড়ী আহিব পাৰিলেহে কিয় গুৰুত্ব দিয়া নাই নাজানো না ছাৰে জানে MLA ছাৰে জানে কৈছে যে হেৰি ইয়াতে মাইনৰিটিৰ মানুহ পিছ পৰি আছে ইয়াতে আমাক ভোট নেদে অমুক এগিলা বাহানা দুখাইছে আগত দলংখন লাগে ওপৰ মহলে দিব লাগে দলংখন